দুদিনীয়া কাৰ্যসূচীৰে বৃহত্তৰ কামপুৰ আহোম সমাজৰ উদ্যোগত মেডাম মেফি উদযাপন কৰিছিলোঁ। ইতিমধ্যে আমাৰ যোৱাকালিৰ পৰাই আৰম্ভ হৈছে। যোৱাকালি আমাৰ মহন দেওধাই বাইলুং তিনিজন আমাৰ ধলপুৰৰ পৰা আহি উপস্থিত হ'ল। যোৱা ৰাতি আমাৰ বানফি পূজা আৰম্ভ হ'ল। বানফি পূজা আৰম্ভ হৈ আজি ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন। এয়া কাৰ্যসূচী সমাপ্ত হ'ল। মৈদাম তৰ্পণ সমাপ্ত হ'ল। আমাৰ প্ৰাচীৰ পত্ৰিকা এটা গৃহ নিৰ্মাণ কৰা হৈছিলে। তাত প্ৰাচীৰ পত্ৰিকাবিলাক সংগ্ৰহ কৰা হৈছে। মেডাম মেফিৰ ওপৰত প্ৰত্যেকজন মানুহে যাতে বুজি পায় তাৰ বাবে সেইটো উন্মোচন কৰা হ'ল। ইয়াৰ পাছত আমি এটা শোভাযাত্ৰা উলিয়াইছোঁ। এই শোভাযাত্ৰাটো আমি নাম দিছোঁ সমন্বয় যাত্ৰা। যিহেতু প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি একেলগে যেনেদৰে স্বৰ্গদেউ চাওলুং চুকাফাই বৰ অসম গঢ়িছিলে, ঠিক তেনেদৰে আমি স্বৰ্গদেউ চাওলুং চুকাফাৰ আদৰ্শৰে প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি একতাৰ মাজেৰে আমি যাতে আগবাঢ়ি যাব পাৰোঁ, সেইবাবে আমাৰ এই যাত্ৰাটোৰ নাম হৈছে সমন্বয় যাত্ৰা। আৰু আমাৰ এই সমন্বয় যাত্ৰাত ইতিমধ্যে অংশগ্ৰহণ কৰিবলৈ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহ আহিছে। আৰু আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ, যোৰহাটৰ পৰা আহিছিলে ৰন্তু পানী ফুকন ডাঙৰীয়া। আমাৰ এই অনুষ্ঠান ইতিমধ্যে আমাৰ শোভাযাত্ৰাৰ আৰম্ভণিটো তেওঁলোক কৰি দিছে। আমাৰ লগত আছে সভাপতি কুমুদ ফুকন ডাঙৰীয়া, তেওঁলোকে শোভাযাত্ৰাৰ শুভাৰম্ভ ইতিমধ্যে কৰিছে। আমি এতিয়া এই শোভাযাত্ৰা আৰম্ভ কৰিম আৰু সমগ্ৰ অসমবাসী ৰাইজক আৰু কামপুৰবাসী ৰাইজক আমাৰ এই অনুষ্ঠানত উপস্থিত হ'বৰ বাবে, আমাৰ যি পৰম্পৰাগত খাদ্য আজি বিতৰণ কৰা হ'ব, সেই খাদ্য গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ। আজি আমাৰ মুকলি সভা হ'ব ঠিক 12 বজাত। এই অনুষ্ঠানৰ পিছত সমন্বয় যাত্ৰা সামৰণিৰ পাছত মুকলি সভা হ'ব। এই মুকলি সভালৈ আমি নিমন্ত্ৰণ জনাই আনিছোঁ সুন্দৰজ্যোতি লাহন ডাঙৰীয়াক, আহোম মহাসভাৰ জাতীয় মহাসভাৰ সভাপতি ডক্টৰ ইন্দ্ৰজিৎ বেজবৰুৱা ডাঙৰীয়াক মাতি আনিছোঁ। তেখেত বিৰিঞ্চি বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ। তেওঁলোকে আহি ইয়াত ভাষণ দিব, তেওঁলোকৰ বক্তব্য ইয়াত ৰাখিব। মেডাম মেফিৰ ওপৰত প্ৰত্যেকটো কথা তেওঁলোকে আমাৰ ৰাইজক জনাই দিব আৰু ৰাইজো আগ্ৰহী হৈ আছে এই মুকলি সভাৰ বাবে। পৰৱৰ্তী সময়ত আপোনালোকৰ কেনেধৰণৰ কাৰ্যপন্থা আছে? পৰৱৰ্তী সময়ত আজিৰ কাৰ্যসূচী মুকলি সভাৰ পিছতে আমাৰ আহাৰ গ্ৰহণ হ'ব। এই আহাৰ আমাৰ পৰম্পৰাগত যি আহাৰ, সেই আহাৰ আমি বিতৰণ কৰিম। এই আহাৰ গ্ৰহণ কৰিব। ইয়াৰ পাছৰ পৰ্যায়ত আমাৰ পৰিকল্পনা আছে এই মৈদামস্থলী আমি আৰু উন্নত কৰিম। এই মেডাম মেফিক আমি আগুৱাই লৈ যাম। অসমৰ ভিতৰত যাতে এই মেডাম মেফিৰ নাম, বৃহত্তৰ কামপুৰ আহোম সমাজৰ এই মেডাম মেফিৰ নাম যাতে অসমত জিলিকি ৰয়, তাকেই আমি কামনা কৰি এই কাম কৰি আছোঁ। চাওক, আমি এই মেডাম মেফি আৰম্ভণি কৰাৰ পৰাই আপোনালোকে দেখা পাইছে আজি আহোমৰ কৃষ্টি সংস্কৃতি প্ৰত্যেকটো আঁকোৱালি লৈছে। নৱপ্ৰজন্ম আগুৱাই আহিছে আৰু এই নৱপ্ৰজন্মক আমি আহোমৰ যি নিজৰ কৃষ্টি সংস্কৃতি তাক ৰক্ষা কৰিবৰ বাবে, তাক শিকিবৰ বাবে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। যি কমিটি আছে এই কমিটিৰ মাজত আলোচনা হৈছে, গাঁৱৰ ৰাইজৰ লগত আলোচনা হৈছে। আমি এই মেডাম মেফিৰ পিছতে আমি এটা এমহীয়া কৰ্মশালাৰ আমি আয়োজন কৰিম। এই প্ৰাংগণতে আমাৰ মৈদামস্থলীৰ প্ৰাংগণতে আমি এটা এমহীয়া আমাৰ কৰ্মশালা আৰম্ভ কৰিম বুলি আমি এটা পৰিকল্পনা কৰি থৈছোঁ।